নমস্কাৰ আপোনালোক সদৌতিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম যোৱাকালি ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনত হৈ যোৱা আবেলি শিফ্টত যিটো পৰীক্ষা হৈ গৈছিলে গ্ৰেড 4 লেভেলৰ কাৰণে সেই পেপাৰখনৰ গোটেইবোৰ প্ৰশ্ন আমি ডিছকাশ্যন কৰিবলৈ যত্ন কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। যদি এপিয়াৰ হৈছিলে তেনেহ'লে এনচাৰবোৰ জানিব পাৰিব। গতিকে আমি ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰি দিওঁ। চ' তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' এতিয়া প্ৰথম কুৱেশ্যনটো চাব। ইয়াত প্ৰথম কুৱেশ্যনটো 1ৰ পৰা 4লৈকে কেইটামান কাৰেক্ট ৱাৰ্ড বহাব গৈছিলে, মানে ফিলাৰ কেইটামান দিছিলে, সেইকেইটা আপোনালোকে চাই ল'ব। ইয়াত 1 নম্বৰটো কৈছে হি ডেছ এ বুক হুৱেন হি কেম। চ' ইয়াত আপোনালোকে চাব, ইয়াত পাষ্টৰ যিটো লাষ্টৰ ছেকেণ্ড পাৰ্ট আছে, ছেকেণ্ড পাৰ্টটো আপোনালোকৰ পাষ্ট টেন্সত দিয়া আছে। গতিকে আপোনালোকৰ যিটো প্ৰথম ভাগত আহিব সেইটো আপোনালোকৰ পাষ্ট টেন্সত আহিব। চ' ইয়াৰ যদি অপশ্যন এটো চাই, এইটো আছে প্ৰেজেণ্ট টেন্সত, অপশ্যন বিটো আছে প্ৰেজেণ্ট টেন্সত, অপশ্যন ডিটো আছে প্ৰেজেণ্ট টেন্সত। গতিকে আমাৰ অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ হ'ব। হি ৱাজ ৰিডিং এ বুক হুৱেন হি কেম। গতিকে 1ৰ আপোনালোকৰ চিটো শুদ্ধ হ'ব। তাৰপিছত এতিয়া 2 নম্বৰটো চাব। 2 নম্বৰটো এইটো আপোনালোকৰ প্ৰেজেণ্ট ইনডেফিনিটত হয়। প্ৰেজেণ্ট ইনডেফিনিট টেন্সত যিটো কৈছে যে ছান ৰাইজেছ ইন দ্য ইষ্ট, মানে সূৰ্য সদায় পূব ফালৰ পৰাই উদয় হয়। গতিকে এইটো চিৰ সত্য ঘটনা। গতিকে আপোনালোকৰ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব। 3 নম্বৰত কৈছে আই ডেছ হিম ফৰ লং টাইম, মই তেওঁক বহুদিন ধৰি জানো। চ' ইয়াত আপোনালোকে চাব, আপোনালোকৰ যিটো হ'ব এইটো পাৰফেক্ট টেন্সত যাব। আই হেভ ন'ন হিম ফৰ লং টাইম, মই তেওঁক বহুত দিন আগৰ পৰাই গম পাওঁ। গতিকে আপোনালোকৰ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব। আপোনালোকে চাব যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছত হয়তো আপোনালোকে লিখিব পাৰে, কিন্তু নয়িঙত ক্ষেত্ৰত আই এন জি যোগ নহয়। গতিকে আপোনালোকৰ এইটো প্ৰেজেণ্ট পাৰফেক্টত যাব। গতিকে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব। আই হেভ ন'ন হিম ফৰ লং টাইম। চ' এতিয়া 4 নম্বৰটো চাব। 4 নম্বৰটো এটা প্ৰেজেণ্ট আপোনালোকৰ দিছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ। গতিকে ইয়াত কৈছে হি ডেছ ফৰ 5 years, হি হেজ বিন শ্লিপিং ফৰ 5 years। গতিকে অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। চ' এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাব। 8 নম্বৰ কুৱেশ্যনত আপোনালোকৰ ডিটাৰমিনাৰ্ছৰ ওপৰত আহিছে। ইয়াত প্ৰথমটো আছে হাউ ডেছ পেজেছ হেভ ইউ ৰিড। ইয়াত আপোনালোকৰ অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব। হাউ মেনি পেজেছ ইউ হেভ ৰিড। চ' এতিয়া 6 নম্বৰটো চাব। 6 নম্বৰটো কৈছে দেয়াৰ ইজ ডেছ হোপ অফ হিজ ৰিকভাৰী। চ' বন্ধু বান্ধৱীসকল, ইয়াৰ ইমেজকেইটা অকণমান ব্লাৰ হ'ব পাৰে, সেইটো আপোনালোকে ইগন'ৰ কৰিব, কাৰণ যিজন ল'ৰাৰ পৰা মই পাইছোঁ সেইটো আপোনালোকৰ এনেকুৱা ধৰণে পেপাৰখন পাইছোঁ। চ' ইয়াৰ 6ৰ যিটো শুদ্ধ হ'ব দেয়াৰ ইজ এ লিটল হোপ। গতিকে অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ হ'ব। তাৰপিছত 7 নম্বৰটো চাব হি কেন প্লে যদিহে দ্য ফ্লুইড হুইচ ইজ অন দ্য টেবুল, যদি এনেকৈ শেষত থাকিলে হয় তেনেহ'লে আপোনালোকৰ অপশ্যন নম্বৰ চিটো হ'ল হয়। কিন্তু ইয়াত কৈছে অনলি হি কেন প্লে এ ডেছ এ ফ্লুইড। গতিকে আপোনালোকৰ অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব। গতিকে হি কেন প্লে এ ফ্লুইড। চ' 8 নম্বৰটো চাব। 8 নম্বৰটো কৈছে দ্য ডক্টৰ এডভাইজ মি টু ইট ডেছ এপল। গতিকে ইয়াৰ অপশ্যন যিটো হ'ব অপশ্যন নম্বৰ আপোনালোকৰ ডিটো শুদ্ধ উত্তৰ হ'ব এন এপল এভৰি মৰ্ণিং। বন্ধু বান্ধৱীসকল, এতিয়া 9ৰ পৰা 11লৈকে কেইটামান চেণ্টেন্স ৰিএৰেঞ্জমেণ্টৰ কুৱেশ্যন দিছে। চ' 9 নম্বৰটো আপোনালোকৰ হ'ব অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব। লাইনটো এনেকুৱা ধৰণৰ হ'ব দ্য পেন ডেট ইউ গিভ মি ইজ এ ভেৰি গুড ওৱান। গতিকে অপশ্যন নম্বৰ ডিটো আপোনালোকৰ শুদ্ধ। তাৰপিছত ইয়াত 10 নম্বৰটো চাব। 10 নম্বৰটো যিটো শুদ্ধ উত্তৰ হ'ব আই ফাউণ্ড দ্য বুক হুইচ আৰ হিয়াৰ। গতিকে আপোনালোকে চাব 4-2 কোনটোত আছে 4-2-1-3। গতিকে অপশ্যন নম্বৰ ডিটো আপোনালোকৰ শুদ্ধ হ'ব আই ফাউণ্ড দ্য বুক হুইচ আৰ হিয়াৰ। চ' এতিয়া 11 নম্বৰটো চাব। 11 নম্বৰটোৰ যিটো কাৰেক্ট এৰেঞ্জমেণ্ট হ'ব সেইটো হ'ব আই ন' দ্য উমেন। গতিকে 4 আৰু 2 ক'ত আছে 4-2 বিত আছে। আই ন' দ্য উমেন হু চাইল্ড ৱাজ হাৰ্ট। গতিকে ইয়াৰ অপশ্যন বিটো আপোনালোকৰ শুদ্ধ হ'ব। চ' এতিয়া 12 নম্বৰ কুৱেশ্যনটো চাব। 12 নম্বৰত কৈছে যে আই কম্পেনচেট দ্য লছ। আপোনালোকৰ অপশ্যন নম্বৰ এ ফৰ দ্য চিমিলাৰ থিং। কম্পেনচেটৰ লগত আপোনালোকৰ ফ্ৰম ফৰ প্ৰিপজিশ্যন বহে। গতিকে 12ৰ এইটো শুদ্ধ হ'ব। তাৰপিছত 13 নম্বৰটো আপোনালোকৰ হ'ব দ্য ক্লাইমেট ইজ কনজেনচিয়েল টু। অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ হ'ব। কনজেনচিয়েলৰ লগত টু প্ৰিপজিশ্যন বহিব টু মাই হেল্থ। তাৰপিছত এতিয়া 14 নম্বৰ কৈছে ইউ কেন ডিপেণ্ড অন মি। আপোনালোকৰ বিটো শুদ্ধ হ'ব। তাৰপিছত ইয়াত কৈছে যে হি ইজ অকুপাইড টু ৰাইটিং এ লেটাৰ। গতিকে অপশ্যন নম্বৰ বিটো আপোনালোকৰ শুদ্ধ হ'ব। চ' 16ৰ পৰা আপোনালোকৰ জেনেৰেল নলেজৰ কুৱেশ্যন দিছে। ইয়াত কৈছে যে শংকৰদেৱ ষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ। শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিলে। গতিকে এটি সহজ প্ৰশ্ন। বৰদোৱাত, নগাঁৱৰ বৰদোৱাত তেওঁ কি কৰিছিলে প্ৰথম নামঘৰটো প্ৰতিস্থাপন কৰিছিলে। তাৰপিছত নামদাং ষ্ট'ন ব্ৰিজ কোনে কৰিছিলে সুধিছে। নামদাং ষ্ট'ন ব্ৰিজ কৰিছিলে ৰুদ্ৰসিংহই। চ' এতিয়া 18 নম্বৰ কুৱেশ্যন চাব। 18 নম্বৰ কুৱেশ্যনটো কৈছে অ মোৰ আপোনাৰ দেশটো, আমাৰ জাতীয় সংগীতটো প্ৰথম কোনখন মেগাজিনত পাব্লিছ কৰিছিলে। সেইটো আছিলে বাঁহী মেগাজিনত প্ৰথম অ মোৰ আপোনাৰ দেশটো পাব্লিছ হৈছিলে। তাৰপিছত 19 নম্বৰটো কৈছে যে ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ অসম ৰত্ন পোৱা প্ৰথমজন ব্যক্তি কোন সুধিছে।
চ' অসম ৰত্ন পোৱা প্ৰথমজন ব্যক্তি হৈছে ভূপেন হাজৰিকা। 2009 চনত এই বঁটাটো তেওঁক প্ৰদান কৰা হৈছিলে। আৰু ইয়াত যদি আপোনালোকৰ প্ৰথম ভাৰত ৰত্ন বুলি সুধিলে হয় তেনেহ'লে আপোনাক গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰ হ'লে। যিহেতু ইয়াত অসম ৰত্ন সুধিছে গতিকে আপোনালোকৰ অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ হ'ব। চ' এতিয়া 20 নম্বৰ কুৱেশ্যনটো চাব। 20 নম্বৰ কুৱেশ্যনটো কৈছে ইন হুইচ ইয়াৰ অসম এছামিছ ইজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। গতিকে অসমীয়া ভাষাটো কেতিয়াৰ পৰা অসমত অফিচিয়েল লেংগুৱেজ হিচাপে গ্ৰহণ কৰিছে সেইটো হ'ব 1960। অপশ্যন নম্বৰ এইটো শুদ্ধ উত্তৰ। তাৰপিছত এতিয়া সুধিছে নেক্সট কুৱেশ্যনটো 21 নম্বৰটো দ্য উইথ অফ নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া ইজ টু ইটছ লেংথ। মানে আপোনালোকৰ উইথ টু লেংথ সুধিছে। গতিকে আপোনালোকৰ উইথটো হ'ল আপোনালোকৰ যদি 2 থাকে তেনেহ'লে লেংথটো থাকিব লাগিব 3 অনুপাতত থাকিব লাগিব। গতিকে অপশ্যন নম্বৰ আপোনালোকৰ এইটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত সুধিছে যে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা প্ৰথমজন অসমীয়া লেডি, প্ৰথমজন অসমীয়া মহিলা কোন হয়? চ' আপোনালোকৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, নলিনীবালা দেৱী প্ৰথম পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে। চ' 23 নম্বৰটো সুধিছে অগ্নিকবি। অগ্নিকবি বুলি কোনজন ব্যক্তিক জনা যায়? সেইটো হ'ল কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায়। তাৰপিছত সুধিছে লাভলীনা বৰগোহাঁই অনাৰ্ড উইথ অৰ্জুনা এৱাৰ্ড ইন 2020 ফ্ৰম আছাম। তেওঁ কোনটো খেলৰ লগত জড়িত সুধিছে? লাভলীনা জড়িত হয় বক্সিঙৰ লগত জড়িত। অপশ্যন নম্বৰ চিটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। চ' বন্ধুসকল ইয়াৰ কুৱেশ্যনটো অকণমান ব্লাৰ হৈছে। কুৱেশ্যনটো মই কৈ দিছোঁ আপোনালোকক। কুৱেশ্যনটো সুধিছে যে অসমৰ ষ্টেট ট্ৰীটো কোনটো হয়? গতিকে আপোনালোকৰ অপশ্যন নম্বৰ চি হলংটো আপোনালোকৰ অসমৰ ষ্টেট ট্ৰী হয়। তাৰপিছত ইয়াত যিটো অংক দিছে 26 নম্বৰ যিটো অংক দিছে সেই অংকটোত আপোনালোকে চাব যে ইয়াত তলত কিমানটা আছে 10 to the power 5ত আছে। মানে আপোনালোকৰ 3ৰ আগত 5টা আগত দশমিক থাকিব। গতিকে আপোনালোকে যদি চাই অপশ্যন নম্বৰ এ আৰু ডি এই দুটা অপশ্যনত লাষ্টত 0 আৰু 1 আছে। গতিকে এই দুটা আপোনালোকে কেঞ্চেল কৰি দিব পাৰে। চ' তাৰপিছত যদি আপোনালোকে চাই বি আৰু চিৰ পৰা আপোনালোকে চাব বিত আপোনালোকৰ 6টা আগত 3ৰ আগত কিমানটা আগত দশমিক আছে? 6টা আগত আছে। গতিকে অপশ্যন নম্বৰ বিটো আপোনালোক কেঞ্চেল হৈ যাব। গতিকে অপশ্যন নম্বৰ চিটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। গ'ল 27 নম্বৰ যিটো প্ৰশ্ন সেইটোত আপোনালোকক লিখিব গৈছে যে 45,32,013টো আপোনালোকক সংখ্যাত লিখিব গ'লে। গতিকে আপোনালোকে কেনেকৈ লিখিব? 45,32,000 তাৰপিছত কিমান 13 লিখিব গ'লে। গতিকে আপোনালোকৰ এনেকুৱা ধৰণৰ উত্তৰটো হ'ব। গতিকে অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ হ'ব। চ' 38ৰ যিটো কুৱেশ্যন দিছে 38ত কৈছে যে ইফ দ্য কষ্ট প্ৰাইচ অফ 25 শ্বেয়াৰ ইজ ইকুৱেল টু দ্য চেলিং প্ৰাইচ অফ 30 শ্বেয়াৰ। গতিকে যদিহে আপোনালোকৰ কৈছে যে 25টা শ্বেয়াৰৰ যদি কষ্ট প্ৰাইচ কিমান হয় 30টা শ্বেয়াৰৰ চেলিং প্ৰাইচৰ সমান হয় তেনেহ'লে লছ পাৰ্চেণ্টেজটো উলিয়াব দিছে। গতিকে এইটো যদি অংকটো আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ অপশ্যন নম্বৰ এইটো শুদ্ধ উত্তৰ হ'ব। চ' 29 নম্বৰ কুৱেশ্যনটো কৈছে যদিহে 12জন মানুহে এটা ৰাস্তা বনাবলৈ 18 দিন সময় লাগে তেনেহ'লে একেটা ৰাস্তা বনাবলৈ 9জন মানুহৰ কিমান দিন সময় লাগিব? চ' ইয়াৰ অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব 24 দিন সময় লাগিব। চ' বন্ধুসকল 30 নম্বৰ কুৱেশ্যনটো কৈছে 30 নম্বৰ কুৱেশ্যনটোত এ ফাদাৰ ইজ 5 times older than his son. After 24 years he will be twice as old as his son. গতিকে এইটো যদি অংকটো আপোনালোকে কৰিব যায় প্ৰথমতে যদি ল'ৰাৰ বয়স বুলি 5x বুলি ধৰিলে তেনেহ'লে দেউতাকৰ বয়স হ'ব 5x বুলি, ল'ৰাৰ বয়স যদি x বুলি ধৰিলে দেউতাকৰ বয়স হ'ব 5x। তাৰপিছত 24 ইয়াৰ্ছৰ পিছত ল'ৰাৰ বয়সৰ কিমান হয়? দুগুণ হয় কাৰ বয়স? বা দেউতাকৰ বয়স। গতিকে এই যদি আপোনালোকে এইখিনি যদি কৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ হ'ব। 8টো ইয়াত সুধিছে যে ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ চন। গতিকে আপোনালোকৰ অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ হ'ব। চ' তাৰপিছত 31 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ ইণ্টাৰেষ্টৰ পৰা আপোনালোকৰ কুৱেশ্যনটো দিলে। ইয়াত কৈছে যে ৰিটেচ ডিপ'জিট ইন এ বেংক ₹9,300 ফৰ 8 months at 5% annum for annual rate of interest. Find the amount he will receive from the bank at the end of the period. গতিকে ৰিটেছে 8 মাহৰ কাৰণে 9,300 টকা 5% সুতৰ হাৰত কি কৰিলে? বেংকত জমা কৰিলে। 8 মাহৰ পিছত কিমান টকা লাভ কৰিব বুলি সুধিছে। চ' এই অংকটো যদি আপোনালোকে কৰে তেনেহ'লে SIৰ ফৰ্মুলাটো যদি আপোনালোকে বহাই দিয়ে তেনেহ'লে পাব PRT/100 আৰু এই SIটো যদি আপোনালোকে 9,300ৰ লগত যোগ কৰি দিয়ে তেনেহ'লে আপোনাৰ উত্তৰটো ওলাই আহিব অপশ্যন নম্বৰ চি 9,610 rupees আপোনালোকৰ ৰিটেছে 8 মাহৰ পিছত ঘূৰাই পাব। গতিকে অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ হ'ব। 32 নম্বৰটো কৈছে 32 নম্বৰ দ্য নাম্বাৰ শুড বি এডেড টু -5/8 টু গেট দ্য এনচাৰ 5/9। গতিকে -5/8ৰ লগত আপুনি কি যোগ কৰিব? মই সেই সংখ্যাটো x বুলি ল'লোঁ যাতে মই কিমান পাওঁ 9/5 পাম। গতিকে এই যিটো যদি আপোনালোকে কৰে তেনেহ'লে উত্তৰটো পাব অপশ্যন নম্বৰ ডিটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত এই কুৱেশ্যনটো আপোনালোকে চাওক যে এটা 33টো অতি সহজ প্ৰশ্ন দিছে যে ৰবি পাৰ্চেছ
5 kg 40 গ্ৰাম ৰাইচ, 2 kg 20 গ্ৰাম চুগাৰ এণ্ড 10 kg 5 গ্ৰাম অফ হুইট। চ' হোৱাট ইজ দ্য টোটেল ৱেইট, কিমান বস্তু কিনিলে সেইটো সুধিছে। চ' ইয়াত যদি আপোনালোকে চাই 5 kg 2 kg 7 kg তাৰপিছত 10 kg কিমান হ'ল 17 kg হ'ল। 17 kg 400 গ্ৰাম 425 গ্ৰাম তেওঁ কি কৰিলে বস্তু কিনিলে। চ' ইয়াত যদি আপোনালোকে চাই 17 kg 425 অপশ্যন নম্বৰ D2 শুদ্ধ উত্তৰ হ'ব 33ৰ। চ' এতিয়া 34 নম্বৰ কুৱেশ্যনটো চাব। 34 নম্বৰটোত কৈছে এ মেন চ'ল্ড 12 kg টি এট দ্য ৰেট অফ 50 rupees পাৰ কেজি এণ্ড 18 kg টি এট দ্য ৰেট অফ 40 kg। এতিয়া সুধিছে এভাৰেজ চেলিং প্ৰাইচ পাৰ কেজি কিমান সুধিছে। চ' এইটোত আপোনালোকে কি কৰিব, প্ৰথমতে 12 × 50 কৰি ল'ব, সেইটো পাব 600। তাৰপিছত 18 ইনটু কিমান দি আছে 40 kg বেচিছে 18 টকাত, সেইটোত পাব আপোনালোকে 720 পাব। গতিকে এইটো যদি আপোনালোকে উলিয়াই লয় তেনেহ'লে পাব 1320 টকাত তেওঁ গোটেইখিনি বস্তু মানে 30 kg বস্তু 1320 টকাত বেচিলে। চ' প্ৰত্যেক কেজি 30 kg ইমান টকা হ'লে 1 kg কিমান হ'ব, 1 kg হ'ব আপোনালোকৰ 44 kg, যিটো সুধিছে এভাৰেজত কিমান বেচিলে সেইটো 44 টকাত বেচিলে। গতিকে অপশ্যন নম্বৰ C2 আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। 35 নম্বৰ কুৱেশ্যনটো চাব। 35 নম্বৰ কুৱেশ্যনত কৈছে 1/5 অফ দ্য নাম্বাৰ ইজ এডেড টু দ্য half of it is equal to the 9 less than the number. চ' ফাইণ্ড দ্য নাম্বাৰ। চ' আমি সংখ্যাটো x বুলি ধৰি লওঁ যদি, তেনেহ'লে আমাক কৈছে যে 1/5 অফ দ্য নাম্বাৰ মানে x/5টো যদি আমি কাৰ লগত সংখ্যাটোৰ আধাৰ লগত যোগ কৰি দিওঁ তেনেহ'লে আমি সেই কি পাওঁ 9 লেছ পাওঁ সংখ্যাটোতকৈ। গতিকে আমি ইকুৱেশ্যনটো এনেকৈ বনাই যাব। এই ইকুৱেশ্যনৰ পৰা যদি আপোনালোকে এক্সৰ ভেলুটো উলিয়াই ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন তেনেহ'লে পাব অপশ্যন নম্বৰ B2 30 পাব। গতিকে এক্সৰ ভেলুটো আপোনালোকে 30 বুলি পাব। চ' এইটো আছিলে 35ৰ অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। এটা প্ৰডাক্ট দি আছে, এই প্ৰডাক্টটোৰ এনচাৰটো কিমান হ'ব সুধিছে। চ' আপোনালোকে যদি এই প্ৰডাক্টটো কৰিবলৈ যায় তেনেহ'লে চাব যে ইয়াৰ পৰা 4 আৰু 4টো তলত কাটি যাব, ওপৰত থাকিব 16 আৰু তলত থাকিব 3। গতিকে ইয়াৰ পৰা আপোনালোক অপশ্যনৰ পৰা চাবলৈ যায় 16 আৰু 3 ক'ত আছে, অপশ্যন নম্বৰ A আছে। গতিকে আপোনালোক অপশ্যন নম্বৰ A-টোৱে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। চ' আপোনালোকে 37 নম্বৰ কুৱেশ্যনটো চাব। 37 নম্বৰৰ কুৱেশ্যনটো আপোনালোকে অকণমান কৰিবলগীয়া হয়। চ' ইয়াত কৈছে যে 1 স্কুৱেৰ এণ্ড 1 ৰেক্টেংগুলাৰ ফিল্ড হেভ ছেইম পেৰিমিটাৰ। পেৰিমিটাৰটো ৰেক্টেংগুলাৰ আৰু স্কুৱেৰৰ সমান বুলি কৈছে, আৰু কৈছে যে কোনটোৰ এৰিয়াটো আটাইতকৈ ডাঙৰ, আৰু লগতে দিয়া আছে লেংথ অফ স্কুৱেৰ এণ্ড ৰেক্টেংগুল আৰ 60 মিটাৰ আৰু 80 মিটাৰ ৰেচপেক্টিভলি বুলি কোৱা আছে। চ' ইয়াৰ যদি আপোনালোকে চাই কোনটোৰ এৰিয়াটো সৰ্বাধিক, ৰেক্টেংগুলাৰ এৰিয়া বেছি হ'ব নে স্কুৱেৰৰ এৰিয়া বেছি হ'ব সেইটো সুধিছে। চ' আপোনালোকে যদি উত্তৰটো হ'ব আপোনালোকৰ যিটো স্কুৱেৰ আছে স্কুৱেৰৰ ক্ষেত্ৰফলটো আপোনালোকৰ কি হ'ব আটাইতকৈ বেছি হ'ব। গতিকে অপশ্যন নম্বৰ A-টো আপোনালোকৰ শুদ্ধ হ'ব। চ' মই আমাক অংকটো কৰি কেনে দেখাই দিলোঁ। চ' ইয়াত আপোনালোকে চাব যিহেতু আমাক ৰেক্টেংগুলাৰ আৰু স্কুৱেৰৰ পেৰিমিটাৰটো সমান বুলি দিছে, গতিকে আমি এই ইকুৱেশ্যনটো বনাই ল'লোঁ। ইয়াত মই 62 পালোঁ, যিহেতু আমাক লেংথটো দিয়া আছে স্কুৱেৰৰ, আৰু এইটো হ'ল আপোনালোকৰ ৰেক্টেংগুলাৰ লেংথটো দিয়া আছে। গতিকে আমি ৰেক্টেংগুলাৰ ইয়াৰ পৰা উইথটো উলিয়াই ল'ব লাগিব। ৰেক্টেংগুলাৰ উইথটো আমি 40 বুলি পাম। তেনেহ'লে আমাক সুধিছে যে কোনটো ৰেক্টেংগুলাৰ নে স্কুৱেৰৰ এৰিয়াটো বেছি হ'ব। চ' আমি যদি স্কুৱেৰৰ কাৰণে যিটো বৰ্গ থাকিব সেই বৰ্গটো যদি আমি এৰিয়া উলিয়ালে আমি কিমান পাম 3600 পাম। আৰু ঠিক তেনেদৰে ৰেক্টেংগুলাৰ কাৰণে লেংথ ইনটু উইথ সেইটো আমি পাম 3200 পাম। গতিকে আমাৰ ডাঙৰ কোনটো হ'ব, এৰিয়াটো হ'ব স্কুৱেৰৰ আটাইতকৈ ডাঙৰ। গতিকে অপশ্যন নম্বৰ A-ত আপোনালোকৰ শুদ্ধ উত্তৰ আছিলে। চ' 37ৰ আপোনালোকৰ এইটো শুদ্ধ উত্তৰ হ'ব। চ' বন্ধু বান্ধৱীসকল এতিয়া 38 নম্বৰ কুৱেশ্যনটো যদি মই কৰি চাইছিলোঁ, ইয়াৰ পৰা উত্তৰ এটাও মিলা নাই। চ' এইটো আপোনালোকৰ যদি হৰণ হ'লে উত্তৰটো নিমিলে, যদিহে হয়তো প্লাছ হ'ব পাৰে, যিহেতু ইয়াত ক্লিয়াৰ হোৱা নাই। গতিকে ইয়াৰ অপশ্যনটো আপোনালোকে ভি বদমাছ যিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটোৰ পৰা আপোনালোকে ইয়াৰ উত্তৰটো কৰিব পাৰিব। চ' ভি বদমাছ ফৰ্মুলাটো ইয়াৰ প্ৰথমতে আহিব ভাৰ, তাৰপিছত আহিব ব্ৰেকেট, তাৰপিছত আহিব অফ, মানে ইয়াত অফ যে আছে ইয়াৰ অফৰ কামটো প্ৰথমতে কৰিব লাগিব। তাৰপিছত আহিব ডিভিজন, তাৰপিছত আহিব মাল্টিপ্লিকেশ্যন, তাৰপিছত এডিশ্যন, তাৰপিছত আহিব ছাবষ্ট্ৰেকশ্যন। চ' প্ৰথমতে আপোনালোকে অফৰ যিটো আছে সেই কামটো কৰি ল'ব লাগিব, তাৰপিছত ডিভিজনৰ কাম কৰিব লাগিব, তাৰপিছত মাল্টিপ্লিকেশ্যনৰ। চ' এনেকুৱা ধৰণে কৰিলে আপোনালোকৰ ইয়াৰ উত্তৰটো পাই যাব। চ' 39 নম্বৰ কুৱেশ্যনটো অতিয়ে সহজ প্ৰশ্ন এটা সুধিছে, ইয়াত যদিও অলপমান দীঘল প্ৰশ্নটো। চ' আপোনালোকে যদি চাবলৈ যায়, A train takes 2 hours 40 minutes to reach ষ্টেচন B from ষ্টেচন A। গতিকে ষ্টেচন A পৰা B পাবৰ কাৰণে সময় লাগিছিলে 2 ঘণ্টা 40 মিনিট। ঠিক তেনেদৰে ষ্টেচন Bৰ পৰা C লৈ পাবলৈ সময় লাগিছিলে 3 ঘণ্টা 40 মিনিট, আৰু Cৰ পৰা D লৈ পাওঁতে সময় লাগিছিলে 3 ঘণ্টা 5 মিনিট। চ' এতিয়া সুধিছে যে Aৰ পৰা D লৈ যাবৰ কাৰণে কিমান সময় লাগিছিলে। গতিকে গোটেইকেইটা টাইম যোগ কৰি দিলে আপোনালোকে উত্তৰটো পাই যাব। চ' ইয়াত যদি আপোনালোকে যোগ কৰে কিমান হ'ব 2 ঘণ্টা আৰু 3 ঘণ্টা 5 ঘণ্টা, আৰু লগতে ইয়াত 3 ঘণ্টা 8 ঘণ্টা।
তাৰপিছত ইয়াত চাব 40 মিনিটছ আৰু 40 মিনিটছ মানে 80 মিনিটছ 80 মিনিটত আমি কিমান পাওঁ 1 ঘণ্টা 20 মিনিট পাওঁ চ' আপোনালোকৰ হ'ল 9 ঘণ্টা 20 মিনিট আৰু ইয়াত আছে 5 মিনিট গতিকে 9 ঘণ্টা 25 মিনিটটো আপোনালোকৰ উত্তৰ হ'ব চ' ইয়াত যদি চাই 9 ঘণ্টা 25 মিনিট অপশ্যন নম্বৰ চিত শুদ্ধ উত্তৰটো আছে চ' এতিয়া 40 নম্বৰটো চাব 40 নম্বৰটো কৈছে হোৱাট ইজ দ্য টাইম অফ ইট 4 hours 30 মিনিট বিফোৰ 5:50 গতিকে 5:50 পৰা আপোনালোকে যদি 4:30 বিয়োগ কৰি দিয়ে তেনেহ'লে আপোনালোকে উত্তৰটো পাব 1 ঘণ্টা 20 মিনিটটো শুদ্ধ উত্তৰ হ'ব চ' 40ৰ ডিটো শুদ্ধ উত্তৰ চ' তাৰপিছত ইয়াত যদি আপোনালোকে চাবলৈ যায় 41 নম্বৰটো কৈছে পি ইজ দ্য মাদাৰ অফ কিউ চ' 41 নম্বৰটো চাব ইয়াত কৈছে যে পি ইজ দ্য মাদাৰ অফ কিউ তাৰপিছত কৈছে আৰ ইজ দ্য চন অফ পি আৰটো হ'ল চন অফ পি তাৰপিছত এছটো হ'ল ব্ৰাদাৰ অফ টি টি ইজ দ্য ডটাৰ অফ কিউ চ' এই টিটো হ'ল কিউৰ ডটাৰ চ' ইয়াত সুধিছে হু ইজ দ্য গ্ৰেণ্ডমাদাৰ অফ এছৰ গ্ৰেণ্ডমাদাৰ কোন হয় গতিকে এছৰ গ্ৰেণ্ডমাদাৰ হ'ব অপশ্যন নম্বৰ পিটো আপোনালোকৰ গ্ৰেণ্ডমাদাৰ হ'ব গতিকে অপশ্যনত আপোনালোকৰ আছে ডিঅ'ত আপোনালোকৰ শুদ্ধ উত্তৰটো আছে চ' এতিয়া 42 নম্বৰ কুৱেশ্যনটো চাব 42 নম্বৰত কৈছে এ মেন ষ্টাৰ্ট ফ্ৰম হিজ অফিচ এণ্ড goes 5 কিলোমিটাৰ টু ইষ্ট দেন টাৰ্ণছ লেফ্টলৈ টাৰ্ণ কৰিলে আৰু 3 কিলোমিটাৰ খোজকাঢ়িলে এগেইন সি টাৰ্ণছ লেফ্ট আকৌ লেফ্টলৈ টাৰ্ণ কৰিলে আৰু 5 কিলোমিটাৰ খোজকাঢ়িলে এতিয়া কৈছে হোৱাট ডিষ্টেঞ্চ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট হি উইল নাও এতিয়া কৈছে যে ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডিষ্টেঞ্চত আছে গতিকে আপোনালোকে নিশ্চয় গম পায় এইটো ডিষ্টেঞ্চ হ'ব গতিকে ইয়াৰ উত্তৰ যিটো হ'ব 3 কিলোমিটাৰ ফ্ৰম ষ্টাৰ্টিং গতিকে অপশ্যন নম্বৰ এইটো শুদ্ধ উত্তৰ হ'ব চ' ইয়াত এটা ৰেক্টেংগুলাৰ ফিগাৰ এটা দিছে এই ফিগাৰটোত আপোনালোকৰ কিমানটা ত্ৰিভুজ আছে সেইটো সুধিছে গতিকে ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বিটো 16টা ত্ৰিভুজ আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চ' এতিয়া 44 নম্বৰ কুৱেশ্যনটো কৈছে দ্য লেংগুৱেজ বাটাৰ ইজ কোডেড বাটাৰক এনেধৰণে কোড কৰিছে ঠিক তেনেদৰে ব্ৰেডক কোড কৰিছে এনেকুৱা ধৰণে কফিটো কেনেকুৱা ধৰণে কোডত লিখিব লাগিব সেইটো সুধিছে চ' আপোনালোকে যদি চাই বাটাৰৰ পৰা এটা সংখ্যা আপোনালোকে কি কৰিছে বেছি কৰিছে ঠিক তেনেদৰে আপোনালোকে চাব বিৰ কাৰণে চি লিখিলে ইউৰ কাৰণে ভি লিখিলে টিৰ কাৰণে ইউ লিখিলে আপোনালোকে ঠিক তেনেদৰে কফিৰ কাৰণে কি লিখিব লাগিব প্ৰথমতে লিখিব লাগিব ডি তাৰপিছত লিখিব লাগিব পি তাৰপিছত এফ জি ইৰ পিছত লিখিব লাগিব এফ মানে এটা সংখ্যা আপোনালোকে বঢ়াই দিব লাগিব গতিকে অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ হ'ব চ' তাৰপিছত এটা ডাইচ দিয়া আছে এই ডাইচৰ প্ৰব্লেমটোত আমাক সুধিছে যে 2টো যদি বটমত থাকে তেনেহ'লে ইয়াৰ টপত 2ৰ ওপৰত কি থাকিব চ' এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আপোনালোকে চাবলৈ যায় ইয়াত দুটা ডাইচত ছেইম ফেচত আপোনালোকে চাব ইয়াত 3টো আপোনালোকৰ কমন আছে গতিকে 3ৰ পৰা আপোনালোকে ল'ব লাগিব এণ্টি ক্লক ৱাইজ ঘূৰালে আপোনালোকে প্ৰথম এইটোত যদি লওঁ মই এণ্টি ক্লক ৱাইজ 3 6 আৰু 1 পাম ঠিক তেনেদৰে এইটোত যদি লওঁ এণ্টি ক্লক ৱাইজ ইয়াত পাম 3 5 আৰু 2 গতিকে 2ৰ অপজিট ফেচটো হ'ব 1 আৰু ইয়াত যদি 2টো তলত থাকে তেনেহ'লে ওপৰত কি থাকিব ওপৰত থাকিব লাগিব 1 গতিকে অপশ্যন নম্বৰ সুধিছে যিটো আপোনালোকক কোনটো টপত থাকিব সেইটো হ'ব 1 গতিকে অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চ' এতিয়া 46টো কৈছে চিলেক্ট হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ 3 পেয়াৰ্ছ তলৰ কোনটো পেয়াৰ্ছ অন্য 3টা পেয়াৰতকৈ ডিফাৰেণ্ট সেইটোও দিছে চ' ইয়াত চাওক প্ৰথমটো হৈছে স্কাই আৰু ষ্টাৰ মুন আৰু প্লেনেট ষ্টেডিয়াম আৰু প্লেয়াৰ্ছ ইউনিভাৰ্চিটি আৰু ষ্টুডেণ্ট চ' আমি গম পাওঁ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট পঢ়িবলৈ যায় ষ্টেডিয়ামত থাকিব প্লেয়াৰ স্কাইত থাকিব ষ্টাৰ্ছ মুন আৰু প্লেনেট গতিকে আপোনালোকে যদি চাই আৰ্থৰ ভিতৰত চন্দ্ৰটো থাকে নেকি আৰ্থৰ বায়ুটো ভিতৰত নাথাকে গতিকে বাহিৰত থাকে গতিকে অপশ্যন নম্বৰ আপোনালোকৰ বিটো ইয়াত শুদ্ধ হ'ব যিটো আমাক সুধিছে অড ওৱানটো বিচাৰিব ক'লে গতিকে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব চ' এতিয়া আপোনালোকে চাব 47 নম্বৰ কুৱেশ্যনটো অকণমান ট্ৰিকি আছিলে চ' ইয়াত কৈছে এ ইজ বৰ্ণ 5 years বিফ'ৰ বি চ' মই যদি লওঁ এৰ জন্ম হৈছিলে 5 years বিফ'ৰ বি আকৌ কৈছে বি ইজ 4 years older than চি বি চিতকৈ 4 বছৰ ডাঙৰ বুলি কৈছে আৰু এণ্ড 3 years younger than ডি আৰু 3 বছৰ সৰু বুলি কৈছে গতিকে ডিৰ যিটো ইয়াৰ আহিব বিটো ডিতকৈ 3 বছৰ সৰু চ' এতিয়া সুধিছে এৰ যদি বৰ্তমান বয়স 17 বছৰ হয় এৰ বয়স যদি বৰ্তমান 17 বছৰ হয় তেনেহ'লে ডিৰ বয়স কিমান সুধিছে ডিৰ বয়স হ'ব কিমান হ'ব 8কৈ 2 বছৰ কম হ'ব গতিকে ডিৰ বয়সটো হ'ব 15 বছৰ চ' অপশ্যনত যদি আপোনালোকে চাই 47ৰ অপশ্যন নম্বৰ চিটো 15 বছৰটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত 48 নম্বৰ কুৱেশ্যনটো চাব 48 নম্বৰ কুৱেশ্যনটোত আমাক দিছে যে 49 81 64 আৰু হোৱাট গতিকে 49টো আপোনালোকে 7 স্কুৱেৰ ঠিক তেনেদৰে 81টো 9 স্কুৱেৰ ইয়াত আপোনালোকে চাব 8 স্কুৱেৰ মানে 64 ইয়াত মানে 2 গুণ বাঢ়িছে গতিকে ইয়াত হ'ব 10 স্কুৱেৰ মানে আপোনালোকৰ 100টো আপোনালোকৰ ইয়াত আহিব শুদ্ধ উত্তৰ চ' 49ত কৈছে এটা দিছে ইন এ ৰ' অফ ট্ৰিজ
A tree is left 7 from the left. এটা tree 7 from the left, লেফ্টৰ পৰা। চ' এডাল গছ কি হয় লেফ্টৰ পৰা 7 হয়। তাৰপিছত কৈছে 14 from the right. চ' এই ৰাইটৰ পৰা 17, তেনেহ'লে কিমানডাল ট্ৰী আছে এই গোটেই ৰুটোত। গতিকে এই গোটেই ৰুটোত আপোনালোকৰ কিমান ট্ৰী আছে 7 + 14 - 1। গতিকে আপোনালোকৰ অপশ্যন নম্বৰ 20টো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। অপশ্যনত আছে আপোনালোকৰ অপশ্যন নম্বৰ D টো শুদ্ধ উত্তৰ ইয়াৰ হ'ব। চ' শেষৰ কুৱেশ্যনটো 50 নম্বৰটো চাব, হৰিশ চিট টু দ্য ৰাইট অফ সতীশ। গতিকে হৰিশে ক'ত বহে ৰাইট অফ সতীশত বহে। তাৰপিছত সতীশ চিট ইন বিটুইন মানস আৰু গিৰিশ। চ' মই যদি মানসক ইয়াত লওঁ, ইয়াত আহিব গিৰিশ, বা মই যদি মানসক ইয়াত লওঁ তেনেহ'লে এইখিনিত আহিব গিৰিশ, ইয়াৰখিনিত আহিব গিৰিশ, আৰু ইয়াত থাকিব সতীশ, আৰু ইয়াত থাকিব হৰিশ। চ' ইয়াত সুধিছে হু ইজ ফাৰেষ্ট টু দ্য ৰাইট। ৰাইটত কোন আছে, মানে একেবাৰে শেষত কোন আছে, হৰিশ আছে। গতিকে আপোনালোকৰ অপশ্যন নম্বৰ বিত হৰিশটো আছে। গতিকে অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ হ'ব। চ' বন্ধুসকল এইকেইটা আছিলে গ্ৰেড 4 লেভেলৰ যিকেইটা DT ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ 50টা কুৱেশ্যনৰ এনচাৰ পেপাৰখন। চ' আপোনালোকৰ গোটেইকেইটা কুৱেশ্যন আপোনালোকে ডিছকাশ্যন কৰিলোঁ। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদিহে কিবা মোৰ ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ, ধন্যবাদ।